কামৰূপী লোকগীতে তেওঁলোকৰ প্ৰাণ জীৱনত পোৱা নোপোৱাৰ তোলাচলনিত আছে অলেখ কাহিনী জাতি মাটিৰ গোন্ধেৰে অসমৰ জনজীৱনক আলোড়িত কৰি আহিছে ৰামেশ্বৰ পাঠক আৰু তেওঁৰ সুযোগ্য পত্নী ধনদা পাঠকে লোকসংগীতৰ মুকুটবিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ বিয়োগৰ পাছত কামৰূপী লোকগীতৰ ধাৰা বলিষ্ঠভাৱে আগবঢ়াই নিছে সহধৰ্মিনী ধনদা পাঠকে 2 শতাধিক গীতত কণ্ঠদান কৰা ধনদা পাঠক আজি আমাৰ সাক্ষাতৰ অতিথি আৰু পিতৃ মাতৃৰ সপোনত বাস্তৱায়িত কৰিবলৈ প্ৰতিনিয়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে পাঠক দম্পতিৰ সন্তান শিল্পী বীৰনা পাঠকে দুয়োকে এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ ধন্যবাদ অসমৰ সংগীতৰ জগতত বিশেষকৈ লোকসংগীতৰ জগতত আপোনাৰ যাত্ৰা বৰ দীঘলীয়া যাত্ৰা কেতিয়া আৰম্ভ হৈছিল এই যাত্ৰা কামৰূপী লোকগীতত যাত্ৰা বুলি ক'লে মই সৰুৰে পৰাই গান গাইছোঁ প্ৰথম শ্ৰেণীৰ পৰাই মই গান গাইছোঁ লোকগীত গাইছোঁ বৰগীত গাইছোঁ আৰু আমাৰ সেই অঞ্চলত মানে এটা বৃহত্তৰ বৰপেটা অঞ্চলত লোকগীত আৰু বৰগীতেই সাধাৰণতে চলিছিল কাৰণ শংকৰ মাধৱদেৱৰ হেয়া আছিল ভাতঘৰ গতিকে তাত আমাৰ শংকৰী প্ৰভাৱ পৰিৱেশটোৱে তেনেকুৱা আপোনাৰ বৰপেটা ৰাৱলী সত্ৰত জন্ম হৈছিল আৰু পৰিয়ালত এটা সাংস্কৃতিক পৰিৱেশ আছিলে হয় আমাৰ ঘৰখনেই মানে সাংস্কৃতিক পৰিৱেশত মানে আহিছে সেইটো পৰিৱেশ আপুনি লোক সংগীতৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ল সেইটো আচলতে জন্মগতভাৱেই আহিছে কাৰণ আমি সৰুৰে পৰা এইবিলাকে কৰি আহিছোঁ এইবিলাকে গাই আহিছোঁ আৰু লগতে নাটকতো আমাৰ সেই অঞ্চলৰ বহুতখিনি উন্নত আছিল গতিকে নাটকৰ গীতো কিছুমান আছিল আৰু লোকগীত বৰগীতে মূলতঃ চলে যেতিয়া আমি ৰেডিঅ' পালোঁ আগতে ৰেডিঅ' নাছিলে যেতিয়া আমি ৰেডিঅ' পালোঁ তেতিয়াহে আমি আধুনিক গীত ভালদৰে শুনিবলৈ পাইছোঁ আমাৰ দীপালী বৰঠাকুৰ বাইদেউ আৰু তেনেকুৱা সেই সময়ৰ যিখিনি আছে গায়ক গায়িকা তেখেতসকলৰ গান আমি ভালকৈ শুনিবলৈ পাইছোঁ পিছতহে গতিকে আমি যিখিনি ঠাউকতে পাইছোঁ তাতে সেই অঞ্চলত সেইখিনি লোকগীত আৰু বৰগীত গতিকে সেইখিনিৰ প্ৰতি আকৃষ্ট হোৱাটো স্বাভাৱিক আপুনি মানে মই ক'ব খুজিছোঁ কি যে আমাৰ নাৰীসকলৰতো সদায় সমস্যা আছেই এতিয়া সলনি হৈছে সময় পৰিৱেশ কিন্তু সেই সময়ততো এটা বহুত কথাত বাধাও আছিলে নহয় সামাজিক বাধা আছিল ঘৰুৱা বাধা আছিল তা আপোনাৰ কিবা ঘৰুৱা বাধা পাইছিল নেকি এই ক্ষেত্ৰত ঘৰুৱাভাৱে মই পোৱা নাই কাৰণ মোৰ 3জন দাদা 2গৰাকী বাইদেউ আমি 6গৰাকী বাই ভনী আৰু মা দেউতা মানে আমাৰ ঘৰতে যাত্ৰা পাৰ্টি আছিলে গতিকে পৰিৱেশটোৱে আমাৰ সাংস্কৃতিক পৰিৱেশ আৰু সেই পৰিৱেশত যাত্ৰা পাৰ্টি আপোনালোক হেৰি আছিল নেকি পৰিচালনা কৰিছিল নেকি আপোনাৰ ঘৰ পৰিচালনা মানে মোৰ দেউতাই কৰিছিলে আৰু ডাঙৰ দাদা আছিল দেউতা কি নাম আছিল আপোনাৰ দেউতা স্বৰ্গীয় ভাবিত চন্দ্ৰ বৰ্মন মা আছিল জয়ন্তী বৰ্মন আৰু ডাঙৰ দাদা স্বৰ্গীয় যাদৱ চন্দ্ৰ বৰ্মন মাজুৰ দাদা এতিয়াও জীয়াই আছে তেওঁ কনক চন্দ্ৰ বৰ্মন আৰু সৰু দাদা ডাক্তৰ হেমচন্দ্ৰ বৰ্মন তেওঁলোক গোটেইবিলাকে মানে এই যাত্ৰা পাৰ্টিৰ লগত জড়িত আছিল আৰু যাত্ৰা পাৰ্টিত বহুত গীত লাগে এই চোকৰাৰ গীত চোকৰা এই যে ডান্স কৰে মাজে মাজে বহুত ছোৱালী হৈ পেলাই ল'ৰায়ো ছোৱালী হৈছিল এটা সময় ঘৰুৱা বাধা আপোনাৰ একো নাছিল মুঠে মোৰ একোৱেই নাই বৰং মোক আগুৱাই দিছিলে কিন্তু মই এইকাৰণে সুধিছোঁ যে এই পৰিৱেশটোৱে বহুতক সহায় কৰে আৰু ঘৰুৱা বাধাই বহুতক পিছ পেলাই দিয়ে আপোনাৰ সামাজিকভাৱে আছে নেকি কিবা অসুবিধা একো নাই কাৰণ আমাৰ ঘৰখন সকলো আপুনি ক'লে যে গোটেই পৰিৱেশটোৱে তেনেকুৱা আৰু আমাৰ ঘৰখন যিহেতু আমাৰ সেই অঞ্চলৰ সকলোৱে জানে গতিকে আমাৰ এই বস্তুটো আছে বুলি সকলোৱে আদৰি লৈছিল আৰু উঠা যোগাইছিল আমাক সেই অঞ্চলৰ মানুহে বহুত উঠা যোগাইছিল আৰু সেই ধৰণে মই যিবিলাক আমাৰ স্কুলৰ বছৰেকীয়া অনুষ্ঠান হৈছিল সেইবিলাকত গান গাব লাগে ডেন্স কৰিব লাগে আৰু মই তেনেকৈ নিজে নিজে কিছু ক্ৰিয়েটো কৰিছিলোঁ কোন সংগীত প্ৰতিযোগিতাত আপুনি স্কুলত অংশগ্ৰহণ কৰিছিল মই হাইস্কুলত কৰিছোঁ আৰু মই স্কুলত পঢ়া সময়ত গান গোৱা ছোৱালী নাটক কৰা ছোৱালী ডান্স কৰা ছোৱালী খুব কম আছিলে গতিকে মই আৰু পুৰস্কাৰ পোৱাটো স্বাভাৱিক ক'ত শিকিলে আপুনি ডান্স মানে যাত্ৰা পাৰ্টিত হয় নহয় তেওঁলোকে কেনেকৈ ডেন্স একোটা বনাই মই সেইটো দেখা পাইছিলোঁ গতিকে ময়ো বনাইছিলোঁ কিছুমান গীতৰ ওপৰত আমাৰ কাহিনী গীত কিছুমান আছে উষা চিত্ৰলেখা বা হেৰি কৃষ্ণ ৰুক্মিণী কৃষ্ণ এনেকুৱা ধৰণৰ সেইবিলাকৰ ওপৰত আপুনি হাইস্কুল ক'ত পঢ়িছিল মই হাইস্কুল সৰুক্ষেত্ৰী হাইস্কুল বনিয়াকুচি নামৰ ঠাইখিনি
তাৰে পৰা মই মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছত আপুনি কটন কলেজত পঢ়িছিলোঁ, BA পাছ কৰিছোঁ কটনৰ পৰা। আপুনি অসমীয়া আপোনাৰ হেৰি বিষয় আছিলে? অনাৰ্ছ আছিলে। অনাৰ্ছ আছিলে। BA আপুনি BA কৰিছে তাৰ পৰা? কটনৰ পৰা। আচ্ছা, পঢ়া শুনাত আপুনি ভালেই আছিলে। এই কটন কলেজত আপুনি আহিলে যে, তাত আপুনি নিশ্চয় কামৰূপীয়া লোকগীত গীত পৰিৱেশন কৰিছিল? কৰিছোঁ। আৰু ছাৰ বাইদেউসকলে কি ক'লে আপোনাক? ছাৰ বাইদেউসকলে খুব ভাল পাইছিল, বিশেষকৈ ৰামমল ঠাকুৰীয়া ছাৰ। মোৰ অসমীয়া আছিলে অনাৰ্ছ, গতিকে ৰামমল ঠাকুৰীয়া ছাৰ আৰু ৰামচৰণ ঠাকুৰীয়া ছাৰ, আমাৰ ডক্টৰ ৰমেশ পাঠক ছাৰ, ডক্টৰ হেমন্ত শৰ্মা ছাৰ, বিনয় ভূষণ চৌধুৰী ছাৰ, সকলোৱে মোক বৰ মৰম কৰিছিল, আগবঢ়াই দিছিলে। বহুত আগবঢ়াই দিছিলে আৰু তেখেতসকলে যত্নও লৈছিলে। সেই প্ৰতিযোগিতাবোৰত আপুনি পাইছিলে পুৰস্কাৰ? পাইছোঁ। আচ্ছা, এই যে কটন মহাবিদ্যালয়ত পঢ়া, কটন কলেজত পঢ়া, প্ৰাক্তন কটনিয়ান বুলি কিছুমান অনুষ্ঠান হয়, সেইবোৰলৈ মাতেনে কেতিয়াবা আপোনাক? আচলতে কি হয়, অনুষ্ঠান হয় বুলি মই পিছত শুনো, মই গমেই নাপাওঁ কেতিয়াবা। আপোনাক কোনো মানে ভবাই নাই? যাবলৈ মন যায়, যাবলৈ মন। মই সেইকাৰণে সুধিছোঁ যে আপুনি নিশ্চয় দেখিলে বেয়াও লাগে, আপোনাৰ মনত পৰে সেই দিনবোৰলৈ? মই গ'লোহেঁতেন, কিন্তু গম নাপাওঁ। আপুনি ক'ত হোষ্টেলত থাকি পঢ়িছে? মই হোষ্টেলত আছোঁ। তাৰপিছত আপুনি কটনত পঢ়ি থাকোঁতে ৰেডিঅ'ত কি অডিশ্যন দিয়ে? তেতিয়াতো ৰেডিঅ'হে। তেতিয়া ৰেডিঅ', টিভিও নাছিলে আৰু ফোনো নাছিলে। ৰেডিঅ'ত কেতিয়া অডিশ্যন দিলে? মই ৰেডিঅ'ত অডিশ্যন দিলোঁ 1973 চনত। এবাৰেই দিছোঁ, পাছ কৰিছোঁ একেবাৰতে? হয়। তাত কেনেকুৱা অভিজ্ঞতা হৈছিলে অডিশ্যনত? অভিজ্ঞতা বুলি মই যিহেতু আগৰে পৰা কামৰূপী লোকগীত গাওঁৱেই, যিকেইটা গান মোৰ ভাল লাগে বা গাওঁতেও ভাল হয়। কোন আছিলে অডিশ্যন লওঁতে? অডিশ্যনত কোন আছিল নাজানো, মই মানে ভাবোঁ পুৰুষোত্তম দাসদেৱ আছিল বোধহয়, শিল্পী আছিল, মই খাটাংকে নাজানো। আপুনি একে ক'বই পালে? হয়। তাৰপিছত ৰামেশ্বৰ পাঠক ডাঙৰীয়া, আপুনি কি কেতিয়া লগ পালে? এই অডিশ্যন দিওঁতে পালে নে কি, ওচৰৰ পৰা কেতিয়া পালে? আচলতে ক'বলৈ গ'লে মই ক্লাছ 6তে তেখেতক লগ পাইছোঁ। ক'ত? ক্লাছ 6তে, মানে তেখেতে খুব ভাল খেলা খেলিছিল আৰু তেখেতে চব খেলা খেলিছিল আৰু নামেই আছে তেখেতে ভাল ভলী ভাল গলি বুলি, ভাল এথলেট। তেখেতৰ ঘৰ আপোনালোকৰ? মোৰ পৰা 5 মাইল পশ্চিম ফালে, বৰপেটা আৰু মোৰ ঘৰ ঠিক মাজতে তেখেতৰ ঘৰ। কিন্তু আমাৰ পাৰিবাৰিক তেনেকুৱা একো অহা যোৱা নাছিলে। কিন্তু মোৰ নামে এখেতে শুনিছে, ময়ো শুনিছোঁ তেখেতৰ নাম, আমি দেখা পোৱা নাই। গান গোৱা খেলা, ময়ো খেলা খেলোঁ, তেখেতেও খেলা খেলে, আমাৰ নাম আছে খেলাত দুইটাৰে, গানত নাম আছে। কিন্তু তেখেতক লগ পালোঁ কেনেকৈ, এই ক্লাছ 6ত এখন ভলীবল হৈছিলে আমাৰ গাঁৱত, খুব ভাল এখন ভলীবল হৈছিলে গোটেই আমাৰ স্কুলৰ ফিল্ডত। এইখন হেৰি হৈছিলে, এই কামৰূপ জিলা, বৃহত্তৰ কামৰূপ জিলাৰ ভিতৰত। তাতে তেখেতে আহিছিলে, খুব গৰম দিন। মই আৰু মানে দেখিছোঁ গোটেই খেলুৱৈবিলাকে এঘৰৰ চোতালত বহিব দিছে আৰু লেবু চৰবত বনাই খুব খুৱাইছে আৰু চৰবত খুৱাইছে। মই কাষত ওচৰত থিয় হৈ আছোঁ, কাকোৱে চিনি নাপায়। সেইদিনাখন প্ৰথম দেখিছোঁ, তাৰমানে কোনোবাই কৈছে, একজন আছিল আটোৱাৰ ৰহমান আৰু আমাৰ তেখেত দুয়োজন ফেমাছ মানে ভলী খেলত। সেই হিচাপে দেখিছোঁ মই, ভালকৈ মনত নাই। আৰু পিছত লগ পাইছোঁ মই সেই সময়তে, ক্লাছ 6 হ'ব, 7 মান পোৱা নাই, আমাৰ গাঁৱত এখন হেৰি হৈছিলে, নাটক কৰিছিলে আমাৰ গাঁৱৰ ল'ৰাবিলাকে লগ হৈ। সেই নাটকখন, সেই সময়ত নাটকক আমি থিয়েটাৰ বুলি কৈছিলোঁ, সেই এখন থিয়েটাৰ হ'ব। আৰু এটা শব্দই ব্যৱহাৰ হৈছিল গাঁৱত, সেইটো হ'ল ডাইলগ। এইবাৰ শনিবাৰে এখন ডাইলগ হ'ব দেই, ডাইলগ বুলি কয়। তাতে মানে কি হয়, এই অংকবিলাকৰ মাজে মাজে হয় গান বা ডেন্স, নাচ বা এনেকুৱা কিবা কিবি সোমোৱাই দিয়ে, মানে ৰাইজৰ। তেওঁক আপুনি এতিয়া দেখিয়ে থাকিলে নে ওচৰৰ পৰা পালে? কেতিয়া পালে? নাই, মই তেতিয়া মানে অডিশ্যনত আপুনি আহোঁতে নাই পোৱা? অডিশ্যনত আহোঁতে পাইছোঁ। অডিশ্যনত আহোঁতে পালোঁ কেনেকৈ, মানে তাৰ আগতে আপুনি তেওঁৰ ঘৰত বোলে গান শিকিব গৈছিলে? নাই যোৱা। কিবা কিবি উলিয়াই থাকে মানুহে। তেতিয়া আপুনি কি ভাবে, তেওঁ বেছি ভাল গায় বুলি ভাবে নে আপুনি বেছি গাল বুলি ভাবে? নাই, তেখেতটো আৰু তেতিয়া বহুত জনপ্ৰিয়। মই যেতিয়া ৰেডিঅ'ত অডিশ্যন দিবলৈ ঠিক কৰিছোঁ, তেতিয়া বহুত জনপ্ৰিয় তেখেত। তেখেতক মই লগ পোৱা নাই আৰু ঘৰলৈকো যোৱা নাই। কিন্তু মই যেতিয়া অডিশ্যন দিবলৈ ল'লোঁ,
মোৰ সেই দাদা ডাক্তৰ হেমচন্দ্ৰ বৰ্মন তেওঁ খুব ভাল বজাইছিল, দোতাৰা বজায় আৰু গান গায় আৰু ইণ্টাৰ কলেজ কম্পিটিশ্যনত কেইবাবাৰো ফাৰ্ষ্ট প্ৰাইজ পাইছে। গতিকে সেই হিচাপে দাদাই কেতিয়াবা 2-1 দিন আমাৰ এখেতৰ ওচৰলৈ গৈছিল শিকিবৰ কাৰণে। অডিশ্যন দিবলৈ লওঁতে দাদাই ক'লে কি যে হেৰি কৰোঁ, একবাৰ পাঠক তাক দেখুৱাই লওঁ, ভুল ভ্ৰান্তি হৈ থাকিব পাৰে, আমিতো গাঁৱত গৈছোঁ, দেখুৱাই লওঁ। গ'লোঁ একদিন, দাদাই লৈ গ'ল তেখেতৰ ঘৰত। যাওঁতে তেখেতে ক'লে, তেখেতে আকৌ ওচৰতে থকা নাই, চোতালত ঘূৰি পকি আছে। মোক কৈছে তুমি গোৱাচোন আগতে 2-3টামান গান গোৱা। মই শুনি ক'লে তোমাৰ চবখিনিয়ে ঠিক আছে, কেৱল ভইচটো অকণমান নাকেদি ওলাইছে, এইখিনি নেজেল হৈছে অকণমান, যে এইখিনি মই ঠিক কৰি দিম, দেখুৱাই দিলে হয়। তাৰপিছত কিন্তু বহুত ডাঙৰ গায়কৰতো আছে নেজেল ভইচ আছে। বেয়া বুলি কেলে ক'লে? বেয়া নহয়, তাৰমানে হয়তো মাইকত কিবা এটা হ'ব বুলি পেলাই সেইখিনি দেখুৱাই নাই। আপোনাৰ এই যে ধৰক বিয়া হৈ গ'ল নহয় তেওঁৰ লগত, কেনেকৈ হ'লগৈ বিয়া? বিয়া হ'ল, মূল মানুহ কেইজন হ'ল আমাৰ পুৰুষোত্তম দাসদেৱ আৰু অনিমা ভাট্টাচাৰ্যী। নহয়, আপুনি যে 6ৰ কথাহে কৈ আছে এতিয়া। হয়। আপুনি কটনত থাকোঁতে অডিশ্যন দিলে, সেইখিনি সময়ত তেওঁৰ লগত একো নাই? একো নাই। আকৰ্ষিত হৈছে আপুনি তেওঁৰ প্ৰতি? নাই, কিন্তু এটা কথা আপুনি কওক আজি আৰু। একো এইটো লুকাব লগা কথা নাই। আৰু এতিয়া যিহেতু আমাৰ বিয়া হৈ গৈছে আৰু সঁচা কথাটো ক'লে কোনো আপুনি আকৰ্ষিত কিয় হোৱা নাই? মইটোৱে আছো। মই আকৰ্ষিত হৈছিলোঁ গানত, খুব ভাল লাগিছিল। শুনোতে মানুহজনকতো ভাল লাগি গ'ল। মানুহজন ভালকে লগেই পোৱা নাই, ভালে নে বেয়াই নাজানো। তাৰপিছত কেনেকৈ আহিলে বিয়া? তাৰপাছত আৰু পুৰুষোত্তম দাসদেৱ আৰু অনিমা ভাট্টাচাৰ্যীয়ে ক'লে যে মই তেতিয়া মানে ৰেডিঅ'ত 3টা প্ৰগ্ৰাম কৰিছোঁ আৰু পুৰুষোত্তম দাসদেৱে ওপৰাওপৰিকৈ মোক 3টা প্ৰগ্ৰাম দিছে অডিশ্যনৰ পিছত। গান শুনি তেওঁলোকে মানে আলোচনা কৰিলে, বোলে এই হেৰিহে তেওঁৰ নিচিনা গান গোৱা, একে ঠাঁচ, একে সুৰ, একে কাজ কোজ, মানে খুব পোৱাই নাযায় দেখিবলৈ। এই ছোৱালীজনী একদম মানে হেৰি যে আমি বিয়াখন পাতিব লাগে। বিয়া পাতিম বুলি প্ৰভাত দাক পঠাই দিলে। প্ৰভাত শৰ্মা? হয়, প্ৰভাত শৰ্মা। কিন্তু কথা হ'ল প্ৰভাত শৰ্মা আকৌ মোৰ ডাঙৰ দাদাৰ ছাত্ৰ। মোৰ দাদাই সুন্দৰীদিয়াত চাকৰি কৰিছিল, তাতে প্ৰভাত দা তেতিয়া সৰু, গতিকে সেই হিচাপে ছাত্ৰৰ নিচিনা। প্ৰভাত দা গ'ল আৰু গৈ কথাবিলাক ক'লে আৰু সেই কথা আলোচনা কৰি হ'ল আৰু বিয়াত ঠিক। আপোনাৰ মনটো কেনেকুৱা লাগিছিল? মোৰ কেনেকুৱা, মোৰ তাৰমানে গান শুনি ভাল পোৱা মানুহটোকে মই দেখোন নিজৰ জীৱনত পাই গ'লো। তাৰমানে মোৰ কথা হ'ল কি, মই পঢ়া শুনাত মই বেয়া নাছিলোঁ, খেলা ধূলাটো বেয়া নাছিলোঁ, হয়, খেলা ধূলাটো বেয়া নাছিলোঁ, কিন্তু গান মোৰ মানে জীৱনৰ এটা অংশ, খুব ভাল পাওঁ। আৰু সেইকাৰণে মই মানে বেয়া নাপালোঁ কথাটো, ভালেই পালোঁ। গানটো অন্তত মোৰ। কোন চনত বিয়া হ'ল আপোনাৰ? মোৰ 1974 চনত। তাৰপিছত ৰেডিঅ'ত আপোনাৰ যিদিনা মানে গীত আপোনাৰ সম্প্ৰচাৰ হ'ল, মই কেলৈ সুধিছোঁ, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যীয়ে নাটক লিখিছিলে ৰেডিঅ'ত বা অন্য নাটক শুনিবলৈ, তেতিয়া তেওঁ আনৰ ঘৰত ৰেডিঅ' শুনিবলৈ যাব লগা হৈছিল। বা নাট্যকাৰ যিসকলে লিখিছিল, মই কিছুমান জানো আৰু নাম নকওঁ, তেওঁলোকে ৰেডিঅ'টো শুনিবলৈও বেলেগৰ ঘৰলৈ যাব লগা হৈছিল। তেতিয়া ৰেডিঅ'ই আছিল একমাত্ৰ। আপোনাৰ ঘৰত তেতিয়া ৰেডিঅ'ৰ প্ৰচলন আছিল নেকি খুব? আমাৰ ঘৰত ৰেডিঅ' নাছিল। সেইকাৰণে মোৰ মানে পেহীৰ ল'ৰা দাদা একজন। সেইদিনা ক'ত আছিলে আপুনি? মই সেইদিনা ঘৰত আছোঁ, কটনৰ। খবৰটো পাইছে আপুনি? মইতো গমেই পাইছোঁ, কি কৰিলে ৰেকৰ্ডিঙত মই ঘৰলৈ গ'লোঁ, সকলো একেলগে শুনিম আৰু। পেহীৰ ল'ৰা দাদাজনে ৰেডিঅ'টো আনি আমাৰ বাৰান্দাতে থ'লে। গাঁৱৰ মানুহো বহুত আহিছে শুনিবৰ কাৰণে, শুনি আৰু সকলোৱে খুব আনন্দ আৰু। মানে আগতে ঘোষণা কৰিছে নেকি আপুনি গাব বুলি? আগতে মানে আগদিনাখনেই বোধহয় দিছে নেকি, ৰেডিঅ'ত দি দিছে। সেনেকৈ শুনিছোঁ। আমি ৰেডিঅ' শুনিছোঁ প্ৰথম। মই আমাৰ গাঁৱত লাইব্ৰেৰী এটা আছিল, লাইব্ৰেৰীত এটা সেই চুঙা থকা ৰেডিঅ' এটা আছিল, তাতে প্ৰথম মই গান শুনিছোঁ, কোৰাছ, ৰাইজে মোৰ ৰজা হৈ, বুকুৰে বান্ধৈ হৈ, ৰাইজে মোৰ সেৱাৰে থলি, সেইটো প্ৰথম শুনিছোঁ। তেতিয়া আপুনি ৰেডিঅ'ত কাৰ গীত বেছিকৈ শুনে? মই সকলোৰে গীতে শুনিছিলোঁ, কাৰণ হেৰি বন্দনাৰ গীতবিলাক বহুত ভাল আছিল, বৰগীত, লোকগীত। এখেতৰ বহুতকেইটা গীত তেতিয়া বন্দনাত বাজে। অন্য শিল্পীৰ কথা কৈছোঁ। আৰু অন্য শিল্পী আমাৰ বৰগীতৰ বহুত কেইজনৰে মই ভাল পাইছিলোঁ। আৰু আধুনিক গীতৰো আমাৰ বীণা ভাগৱতী বাইদেউ, তাৰপাছত আৰু বহুত কেইজন আছে, তেওঁলোকৰ গীত মানে মোৰ বৰ ভাল লাগিছিল। শুনিছিলে? খুব শুনিছিলোঁ। ৰেডিঅ' নিজৰ কেতিয়া হ'ল আপোনাৰ? মোৰ এনেকৈ শুনি থাকিলে নেকি? মোৰ ৰেডিঅ' হ'ল বিয়াৰ পিছত।
বিয়াৰ পিছত ৰেডিঅ' ৰেডিঅ' কিনিছে আৰু তেওঁ আনিছেনে আপুনি নহয় এখেতৰ এটা আছিলে ৰেডিঅ' একজন তেখেতৰ ছাত্ৰই বনাই দিছিলে কিন্তু খুব সুন্দৰ মানে শব্দ আছিল ৰেডিঅ'টোৰ চাউণ্ডটো ডাঙৰনে মজলীয়া মজলীয়া ইমান ফিলিপছ নহয় হাতেৰে বনোৱা হয় নেকি এইটো ইণ্টাৰেষ্টিং বৰ ধুনীয়া আছিল এই ৰেডিঅ'টো ৰাখিছেনে ভালকৈ ৰেডিঅ'টো ৰাখিব নোৱাৰিলোঁ মোৰ ডাঙৰ ল'ৰাই বহুত ইঞ্জিনিয়াৰগিৰি কৰিলে ৰেডিঅ'টো নষ্ট কৰি পেলালে ক'ৰ তাৰনে ক'ত জোৰা দিলে কোনটো আপোনাৰ ল'ৰা ছোৱালী কেইটা 4টা গতিকে ল'ৰা 2টা ছোৱালী 2জনী এওঁ ডাঙৰ এওঁ আটাইতকৈ সৰু পাইছোঁৱেই আচ্ছা আপোনালোকে দুয়োজনে বিয়াৰ পিছত ৰামেশ্বৰ পাঠক ধনদা পাঠকে দ্বৈত সংগীত পৰিৱেশন কৰিছোঁ আচ্ছা কোনটো গীত আপোনালোকে প্ৰথম গাইছিলে আমাৰ ঠিক বিয়াৰ পিছতে পুৰুষোত্তম দাসদেৱে এটা আমাক বন্দনাৰ কাৰণে ৰেডিঅ' প্ৰগ্ৰেম দিলে মই তেতিয়া ইউনিভাৰ্চিটি হোষ্টেলত এখেতে মানে আপুনি ইউনিভাৰ্চিটিত পঢ়িছোঁ মই 2বাৰ MA পাছ কৰিছোঁ লিটাৰেচাৰ আৰু লেংগুৱেজ দুইটাতে আপুনি পঢ়া শুনা সংগীত সকলো একেলগে আগুৱাই নিলে আদৰ্শ আপুনি এইকাৰণে এই কথাবোৰ ক'ব লাগে আদৰ্শ হয়নে নহয় নাজানো এতিয়া প্ৰজন্মই জানিব লাগে আপুনি সংসাৰ চলালে গান সংগীতত মনোনিৱেশ কৰিলে পঢ়া শুনা ভালকৈ কৰিলে অথচ আপুনি গাঁৱৰ পৰা অহা এজনী ছোৱালী আছিল তেতিয়া মোৰ প্ৰবল আগ্ৰহ আছিলে আপুনি চাকৰি কৰিছিলে ইমান পঢ়া শুনা কৰিলে চাকৰিও কৰিছিলে আপুনি FCIত কৰিছিলোঁ আচ্ছা এতিয়া মানুহে আপোনাক সেই গীতটো যিটো দ্বৈত সংগীত প্ৰথম শুনিছিলে ৰেডিঅ'ত সেইটো শুনিব খুজিব কিন্তু আমাৰ দৰ্শকে আপুনি গাব লাগিব আমি আহিম অন্যান্য প্ৰসংগলৈ খন্তেক পিছত সম্ভৱতঃ 1.5 শতাধিক কামৰূপী লোকগীতত আপুনি আৰু আপোনাৰ স্বামী ৰামেশ্বৰ পাঠকে দ্বৈতভাৱে কণ্ঠদান কৰিছিল এই গীত পৰিৱেশনত আপোনালোকে কোনটো দিশত বেছি গুৰুত্ব দিছিল আমি গীতৰ কেইবাটাও দিশত গুৰুত্ব দিছিলোঁ এক হ'ল কণ্ঠ আৰু দ্বিতীয় হ'ল গায়কী যিটো ষ্টাইল তৃতীয় হ'ল বাক্য গঠন বাক্যবিলাক শুদ্ধ হ'ব লাগে গান হ'লেও বাক্য আছে না উচ্চাৰণটোতো আছেই আৰু বাক্যবিলাক শুদ্ধ হ'ব লাগে আৰু শব্দ কেতিয়াবা হয় কি এটা শব্দ এনেকুৱা আছে দ্ব্যৰ্থক দুটা শব্দ হয় এতিয়া আমি যিটো গান গাইছোঁ যি ভাৱৰ তাতে কোনটো শব্দ হাতিব সেইটোত আমি ভালকৈ চাই লওঁ এইবিলাক আমি তাৰমানে আচলতে অধ্যয়ন কৰিছিলোঁ খুব এখেতে ময়ে আমি গান চৰ্চা কৰিছিলোঁ প্ৰচাৰটো কৰিছোঁৱেই সকলোতে প্ৰগ্ৰেম কৰি ফুৰিছোঁ গাই ফুৰিছোঁ মানুহক বুজাইছোঁ আৰু লগতে আমাৰ মানে যিটো চৰ্চা আছিল সেইটো বহুত পৰিমাণে অধ্যয়নমূলক গৱেষণামূলক
আমি গৱেষণা কৰি বস্তুবিলাক কৰিছোঁ ঠিক কৰি লৈছিলোঁ দাদা আপোনালোকৰ পিক বুলি যিটো কয় আৰু ইংৰাজী যে আপোনালোকক একেবাৰে জনপ্ৰিয়তাৰ শীৰ্ষস্থান কেতিয়া পাইছিলে আপোনালোকে আমি চাৰিওফালৰ পৰা বিচাৰিছিলে আপোনালোকৰ গানবিলাক জনপ্ৰিয় হৈছিল অলপ লম্বাই পিৰিয়ডটো আমি ধৰক 79ৰ পৰা প্ৰায় 95লৈকে খুব মানে হেৰি তাৰে ভিতৰতো 89লৈকে খুব মানে পিক টাইম জনপ্ৰিয়তাৰ শীৰ্ষত আৰু তেতিয়া 87 মানলৈকে তাৰে ভিতৰতো আমাৰ অসমতে নহয় বাহিৰতো আমি বহুত কৰিছোঁ বিদেশলৈও গৈছে নেকি বিদেশলৈ নাই যোৱা ভাৰতৰ অন্যান্য ঠাইত যে আপোনালোকে সেই সময়ত এই সংগীতানুষ্ঠানবিলাকত মানে কোনকেইটা গীত বেছি শুনিবলৈ শ্ৰোতাই মানে বিচাৰিছিল আৰু এটা গান কথা মোৰ মনত পৰিছে খুব জনপ্ৰিয় আছিল অ পক্ষী ৰৈ আজাৰে এইটো আমি মানে শুনি থাকিব মন যোৱা আছিলে এটা অতি পাত জনপ্ৰিয় আছিলে এখেতৰ কেইবাটাও গীত আছিলে আমাৰ দ্বৈত কণ্ঠৰ গীতো কেইবাটাও আছিলে অতি জনপ্ৰিয় তাৰে ভিতৰত এই এখেতে গৈ আছিলে টোপনি টোপনি তাৰপিছত হৰ হৰ নন্দী ভিংগী তাৰে পিছত আমাৰ ডুৱেটৰ ভিতৰত এই তুমি প্ৰভু অনাথৰ নাথ গালো এতিয়া তাৰপিছত বেউলাৰ বিয়া তাৰে পিছত এই যমুনাৰ বালিতে কানাই বহি আছে এইবিলাক মানে বহুত শুনিব খোজে আৰু হয় বহুত গীত অলপ নহয় আচ্ছা এতিয়া আপোনাৰ এই ৰৈ আজাৰ এই পক্ষীটো শুনিব খুজিব দৰ্শকে কৈ দিয়াৰ লগে লগে আপুনি এতিয়া অনুষ্ঠান কৰে নে কৰি আছো না বিভিন্ন ঠাইত আপোনাক বিচাৰে কিছুমানত কিন্তু এখেতে থাকোতে যেনেকুৱা আছিলে আৰু সিমান নহয় আৰু এনেকুৱা মানে আচলতে ক'বলৈ গ'লে লোকগীতৰ শিল্পী আজিকালি দেখোন নামাতে খুব কম এই কথাটোলৈ আহিব খুজিছোঁ মই এতিয়া আহিম আমি বীৰেণাৰ ওচৰলৈ এই যে পিতৃ মাতৃ তোমাৰ ৰামেশ্বৰ পাঠক ধনদা পাঠক
লোকগীতৰ এটা জুতি হয় বিখ্যাত জুতি তেওঁলোকৰ জীয়ৰী বুলি নহয় এগৰাকী তুমি ইতিমধ্যে যথেষ্ট নাম কৰিছা তোমাক সকলোৱে স্বীকৃতি দিছে এগৰাকী কণ্ঠশিল্পী হিচাপে তুমি কেনেদৰে মূল্যায়ন কৰিব খুজিছা এই গোটেই দণ্ডা পাঠক ৰামেশ্বৰ পাঠকৰ কণ্ঠশিল্পী হিচাপে আচলতে অসম বুলি নহয় বা লোকগীত বুলি নহয় দেউতা মাৰ কণ্ঠত মই বহুত পুৰণি হিন্দী গীত বহুত বেলেগ ৰাজ্যৰ গীত শুনিছোঁ গতিকে যি দুগৰাকী শিল্পীয়ে ভাৰ্চেটাইল বুলি ক'ব লাগিব একচুৱেলি তেওঁলোকে লোকগীত তেওঁলোকে মানে ডিচাইড কৰিছিলে যে লোকগীতটো গাব কিন্তু দেউতা আৰু মাৰ কণ্ঠ ইমান মানে মাখন বুলি ক'ব পাৰি আচলতে ইমান ধুনীয়াকৈ যিকোনো ধৰণৰ গান তেওঁলোকে গাব পাৰিছিলে কিন্তু সেইকাৰণে তেওঁলোকে চিৰনমস্য যে তেওঁলোকে নিজৰ সংস্কৃতিক বচাই ৰখাৰ কাৰণে এইকাৰণে মই কথাটো মানে তোমাকো এইকাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকে কি অন্য গীত গাইছিলে নেকি মঞ্চত লোকগীতৰ গাইছিলোঁ আমি ভাৰতৰ বিভিন্ন ভাষাৰ গানো গাইছিলোঁ গানো গাইছিলে কিন্তু আমি হিন্দী গান তেনেকৈ গোৱা নাই কিন্তু দেউতাই কিন্তু খুব ধুনীয়া গাইছিলে আমি ঘৰত গাইছিলোঁ আগৰ জলচাবোৰ হৈছিলে বৰপেটাৰ ফালে জলচা হৈছিলে তাতে গাইছিলে আমি কিন্তু হেৰি পল্লী গীত তুমি এতিয়া কেনেকৈ মূল্যায়ন কৰিলা যিটো ভাৰ্চেটাইলৰ কথা ক'লা আচ্ছা তোমাক পিতৃ মাতৃয়েতো লোকসংগীতৰ তালিম দিছিলে হয় তোমাৰ সেই তালিমত কোনটো গীত তোমাৰ বেছি ভাল লাগিছিল তুমি যিটো তোমাক গান বুলি ক'লে দেউতাহঁতৰ সদায় সংগীতানুষ্ঠান যিখিনি যেতিয়া মঞ্চত যেতিয়া গান গাবলৈ যায় সদায় এটা গানেৰে কাকুতি এটাৰে মা দেউতাই অনুষ্ঠান আৰম্ভ কৰিছিলে আৰু সেই গীতটি তেতিয়াতো মই সৰু আছিলোঁ কিন্তু মানে সংগীতৰ সেই আকৰ্ষণটো সেই গীতটি শুনিলে তাৰমানে দেউতা মাৰ যেতিয়া গায় অট'মেটিকেলি মোৰ চকু পানী ওলাই আহে তুমি কেতিয়া আৰম্ভ কৰিছা এই মঞ্চত গীত গাবলৈ মঞ্চত মাৰ দৰে তেনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা নাই মই হেৰি কৰা নাছিলোঁ আচলতে মই প্ৰফেশ্যনেলি যেতিয়া ষ্টাৰ্ট কৰিলোঁ সেইটো মই নিজে গম নোপোৱাকৈ ষ্টাৰ্ট হ'ল আচলতে মোৰ বাইদেউ মূৰ্ছনা ডেকা বিবাহটোৱে তেওঁ ডেকা হ'ল এতিয়া তেওঁহে আচলতে অনুষ্ঠানৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে তেওঁ কৰিছিলে তেওঁৰ লগত মানে দেউতাই মোক ছাবষ্টিটিউট হিচাপে পঠিয়াইছিলে যদি কিবা কাৰণে ভাগৰ লাগে বেছি সময় গান গাব লাগে তেতিয়াহ'লে কেতিয়াবা পানী পিয়াহ লাগিব গতিকে পানী বটলটো তই আগবঢ়াই দিবি মোক তেনেকৈ পঠিয়াইছিলে তাৰপিছত ৰিহাৰ্চেলত বেছি তোমাক বেছি জোৰ দিছিলে মা দেউতা সমান নে সমান 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 পঢ়াটো যেনেকৈ আমাৰ কাৰণে একদম প্ৰয়োজনীয় মই গ্ৰেজুৱেশ্যন কৰিলোঁ মই গ্ৰেজুৱেশ্যন দুবাৰ কৰিলোঁ ছ'চিয়েল ৱৰ্কত কৰিলোঁ এবাৰ তাৰপিছত ইণ্টেৰিয়াৰ মই মাষ্টাৰ ডিপ্ল'মা কৰিলোঁ যিখিনি ভাল লাগে কৰি তোমাৰ মতে গাব লাগিব গান এটা হয় সেইটো শুনাব লাগিব যিটো গানে তোমাক মা দেউতাৰ কথা ক'লা হয় 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 ঠিক আছে
সুন্দৰ ধন্যবাদ আমি আকৌ আহিম কথা পাতিম গান শুনিম খন্তেক পিছত লোকসংগীতৰ এতিয়া ফিউজন সমূহে জনপ্ৰিয়তা অৰ্জন কৰিছে মই ফিউজন লৈ পেলাই কেইবাগৰাকী শিল্পীক প্ৰশ্নও কৰিছোঁ এতিয়া ভূপেন হাজৰিকাই কৈছে যে ফিউজন কনফিউজন হ'ব নালাগে এতিয়া বহু ক্ষেত্ৰত কনফিউজনেই হৈছেগৈ পাপনে ফিউজন কৰি ধৰা গোটেই এটা বিশ্বৰ দৰবাৰতে হেৰি কৰিছে তুমি কিবা ফিউজন কৰিছা নেকি ফিউজন হিচাপে মই কৰা নাই কিন্তু দেউতা থকা সময়তে মই কাচিয়লি বুলি এলবাম এটা উলিয়াইছিলোঁ য'ত গায়কী সম্পূৰ্ণতাৰ স্বকীয়তা বজাই ৰখা হৈছিলে আৰু ইনষ্ট্ৰুমেণ্টৰ ভিতৰত মই ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট ইউজ কৰিছিলোঁ কিন্তু লগতে সেই এলবামটোত দেউতাই বজোৱা মানে অন্তিম দোতৰা সেইখিনি আছিলে তো তাতে দোতৰা ডগৰ বাঁহী মানে যদি এতিয়া নাও খেলৰ গীত এটা হয় তেনেহ'লে নাওখন পাৰ হৈ যাওঁতে যিটো এটা প্ৰাকৃতিক এটা পৰিৱেশ এটা হ'ব সেইটো ফিল কৰোৱাৰ কাৰণে কিছুমান আমি এফেক্ট ইউজ কৰিব লগা হয় যিটো বস্তু আমি গৈ ৰেকৰ্ডিং কৰিব নোৱাৰোঁ গতিকে তেনেকুৱা কিছুমান বস্তু মই ইলেক্ট্ৰনিক মানে ইনষ্ট্ৰুমেণ্টৰ মাধ্যমত মই প্ৰয়োগ কৰিছিলোঁ শব্দৰ কাৰণে বহুত কষ্ট কৰিব লাগে হয় আচ্ছা এতিয়া দৰ্শকে তোমাৰ পৰা শুনিবই খুজিব গান এটা হয় নিশ্চয় ধুনীয়া ধন্যবাদ আপোনাক এটা কথা ক'ব খুজিছোঁ যে ৰামেশ্বৰ পাঠক ডাঙৰীয়াক সংগীত নাটক একাডেমীৰ পৰা সন্মান যচা হৈছিল
কিন্তু আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা হোৱাটো মোৰ দৃষ্টিগোচৰ হোৱা নাই আপোনাৰ অৱদান হিচাপে আহিব লাগিছিল এই স্বীকৃতি এই কাৰণটো কি মানে এইটো কিয় হৈছে বুলি আপুনি ভাবে না মনলা নাহে নেকি কেতিয়া এই কথাটো মই আগতেই কৈছোঁ যে এইবিলাক ক্ষেত্ৰত লোকগীতৰ মানুহখিনি মানে আগত নাহে লোকগীতৰ মানুহখিনিৰ কথা ভবা নাযায় এইটো কিয় হৈছে মই নাজানো কিন্তু এইটো সংগীত নাটকৰ ক্ষেত্ৰতো তেনেকুৱা নহয় এতিয়া কিয় তেনেকুৱা হৈ আছে মই নাজানো এতিয়া মইতো আৰু ধৰক ধৰিব নোৱাৰোঁ কাকো ক'ব নোৱাৰোঁ মই আৰু দিলে দিব নিদিলা নাই আৰু আমি এখেতেও ময়ো বা মোৰ ল'ৰা ছোৱালীয়ে বঁটা বাহনৰ আশা কৰি আমি গীতে গোৱা নাই আমি গীত গাইছোঁ গীতৰ কাৰণে গীত গাইছোঁ দি আছে সেইকাৰণে আমাৰ প্ৰশ্নটো আহিছে এতিয়া যিজন শেষ স্বীকৃতিটোতো ৰাইজে ন হয় যিসকলে দিব তেখেতসকলে ভাবিব নহয় জানো আমি আহিম আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ খন্তেক পিছত বহুত প্ৰসংগ আমাৰ সন্মুখলৈ আহিছে মই আগৰ কথাটোৰ আঁত ধৰি ক'ব খুজিছোঁ যে আপোনাৰ এনেকুৱাও হ'ল নেকি যে ৰামেশ্বৰ পাঠকৰ বেনাৰত আপুনি গান গালে ৰামেশ্বৰ পাঠকৰ লগত সদায় গালে গতিকে আপুনি অকণমান ক'ৰবাত ঢাক খাই থাকিলে নিজস্ব অৱদান আপোনাৰ বিশেষ নাই বুলি ভাবিলে বহুতে এনেকুৱা হ'ল নেকি খুব চমুকে এইটো যদি কোনোবাই যদি ভাবিছে হ'ব পাৰে কিন্তু মই মোৰ নিজস্বটো মই সদায় ৰাখিছোঁ তাৰমানে কি হৈছে মই সৰুৰে পৰা গান গাইছোঁ সৰুৰে পৰা মই সংগীতৰ লগত জড়িত আৰু হয়তো এখেতৰ লগত বিয়া নোহোৱা হ'লে এখেতৰ একজন বেলেগ গায়ক হ'লহেঁতেন মই একজনী বেলেগ গায়িকা হ'লোহেঁতেন কিন্তু আমি দুজনে একেলগে লগ হৈ গোৱাৰ কাৰণে আমাৰ হাজাৰ লাও ডাঙৰ হ'লেও পাতত তল বুলি কয় হৈছে কিন্তু মই মোৰ নিজস্ব সদায় ৰাখিছোঁ হয় 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 আচ্ছা কোক ষ্টুডিঅ' এতিয়া খুব ওলাইছে পাপনতে গাইছে ৰামেশ্বৰ পাঠকৰ দিনত নাছিলে কোক ষ্টুডিঅ' আপোনাক কেতিয়াবা যোগাযোগ কৰিছে নেকি বিচাৰিছে নাই কিয় বুলি ভাবা তুমি নাই তাৰ কাৰণে আচলতে নতুন জেনেৰেশ্যনটো আছে যেটো একটো নামৰ ফালেদি তেওঁলোকক আমাৰ ইয়াং ক্ৰাউডটোৱে বেছিকৈ চিনি পায় আৰু কোক ষ্টুডিঅ'টো এটা এনেকুৱা অনুষ্ঠান যেটো ইয়াং জেনেৰেশ্যনটোৱে বেছিকৈ চায় গতিকে তেওঁলোকৰ কাৰণে তেনেকৈ বিচাৰে কিন্তু কোক ষ্টুডিঅ'টো লোকগীত চলে কিন্তু তাতে ছিনিয়ৰ আৰ্টিষ্ট তেওঁলোকৰ বহুত আহে এতিয়া আহিলে ধৰক আপোনাৰ পৰা বহুৱালী গীত শুনিবলৈ আছিল বিয়া গীত বুলি কয় বিয়া গীত শুনিবলৈ আছিলে আৰু বহুত কিবা শুনিবলৈ আছিলে আৰু আপোনাৰ এটা বিখ্যাত গান আপোনাৰ অলপ আগতে মই আপোনাক কৈছিলোঁ যে আজি বেউলাৰ বিয়া খুব ছুপাৰ হিট বুলি যিটো কয় আৰু আপুনি অলপ শুনাই দিব নেকি
অকণমান বহুৱালি গীত কেইটামান লাইন শুনাই দিয়ক। ভাত ৰান্ধি থবি তই, হাই হাই বিলে মুৰিয়ে, এ হাল বাবা যাবি তই, পিৰাজৰে ঘুমাম মই, হাই হাই বিলে মুৰায়ে, এ পিৰাজৰে ঘুমবি তই, হাউলাত কাণ চিঙিম মই, হাই হাই বিলে মুৰিয়ে, এ হাউলাত কাণ চিঙবি তই, আইথাৰ ঘৰত যাম মই, হাই হাই বিলে মুৰায়ে, মাথেৰ ঘৰত যাবি তই, কান্ধত কৰি আনিম মই, হাই হাই বিলে মুৰিয়ে, কান্ধত কৰি আনবি তই, উৰা মাৰি যাম মই, হাই হাই বিলে মুৰায়ে, উৰা মাৰি যাবি তই, হেক্টি জৰে ধৰিম মই, হাই হাই বিলে মুৰায়ে, এ হাই হাই বিলে মুৰিয়ে, এ হাই হাই বিলে মুৰায়ে। আভাসটো এইটো যে আপুনি অকণমান 2 লাইনত কি কেনেকৈ হ'ল এই গীতটো এই মানে? গীতটো হ'ল কি খেতিয়ক মানে গিৰিয়েক ঘৈণীয়েক এহালৰ কথা, তাতে আৰু তেওঁলোকৰ মানে হাল বাবলৈ যাওঁতে যিটো অৱস্থা, আমাৰ অসমীয়া মানুহ এলেহুৱা বুলি তাৰমানে এটা কথাই আছে নহয়, গতিকে গিৰিয়েকো এলেহুৱা, ঘৈণীয়েকো এলেহুৱা, এইটো আৰু জমনি গীত, হাঁহি হাঁহি উঠা গীত, দুইটাক মানে আচ্ছা, অকণমান বিয়া গীত অকণমান শুনিম, কিন্তু তাৰ আগতে এটা কথা আহিছে যে এইটো নুসুধিলে সম্পূৰ্ণ নহ'ব, যে জুবিন গাৰ্গে কামৰূপী লোকগীত পৰিৱেশন কৰিছে, জনপ্ৰিয়ও হৈছে, আৰু কিন্তু বহুতে আপত্তিও কৰিছে গীতবিলাকৰ ক্ষেত্ৰত, আৰু একেধৰণে পাপন আমাৰ অংগৰাগ মহন্তইও গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰিছে। সঠিক ধৰণে উপস্থাপন হৈছে বুলি আপোনাৰ ক'ব লগা আছে নেকি এই দুইটা ক্ষেত্ৰত? ক'ব লগা আছে, মোৰ বুলি নহয়, ৰাইজৰে আছে। বহুতে মোক এই কথাটো কৈ থাকে যে আপোনালোকে ধৰিব লাগে এইবিলাক, কিন্তু আমি আৰু কি ধৰিম, আজিকালি ল'ৰা ছোৱালী উঠি অহা, তেওঁলোকে জনপ্ৰিয় কৰিছে, এইটোত আপত্তি কি? মোৰ নহয়, তাতে এটা কথা আছে মোৰ, এতিয়া প্ৰতিমা বাইদেউৰ গান বা আমাৰ এখেতৰ গান, আমি গোৱা গানবিলাক, আৰু আছে বহুতৰে গান এনেকুৱা লোকগীত, সেইবিলাকৰ যেতিয়া পৰিৱেশন কৰিব, এটা কথাই আছে আমাৰ যে সংস্কৃতি প্ৰবাহমান, ই পৰিৱৰ্তন হৈ থাকিব, কিন্তু হ'লেও তাৰ যিখিনি বৈশিষ্ট্য, লোকগীতৰ বৈশিষ্ট্যখিনি ৰাখি, তেতিয়াহে আপোনাৰ মানে বৈশিষ্ট্য ৰক্ষা হোৱা নাই নেকি দুয়োজনৰ ক্ষেত্ৰত? দুই এটাৰ ক্ষেত্ৰত দুই এটা হৈছে। খগেন গগৈ খুব ৰাজহুৱাকৈ কৈছে এই কথাটো ঠিক হোৱা নাই বুলিয়ে কৈছে। সেইটোৱে কথা, মোৰো সেইটোৱে কথা, দুই এটা গানত ঠিক হোৱা নাই, কিন্তু জুবিনে মোটামুটিকৈ ৰাখিছে, কেৱল শব্দ দুই এটা কামৰূপী শব্দ হয়তো কেছেটৰ পৰা শুনোতে বা ভালকৈ ধৰিব পৰা নাই, এনেকুৱা দুই এটা ফালি ফাল হৈছে, কিন্তু কথাত আপোনালোকে খুব গুৰুত্ব দিছিলে। হয়, সেই তেনেকুৱা অলপ হৈছে, কিন্তু পাপনৰ অলপ হৈছে গোৱালপাৰা লোকগীতত তেনেকুৱা, তাৰমানে গোৱালপাৰাৰ মানুহেই মোক কৈছে যে এইটো কৰিব নালাগিছিলে, কৰক, তেওঁ কিবা মিশ্ৰণ কৰিব খুজিছে কৰক, নতুন কিবা এটা বনাব খুজিছে বনাওক, কিন্তু যিটো তাৰ এষ্টাব্লিছ গান এটা, সেইটো বেয়া কৰিব নালাগে, যিটো প্ৰতিষ্ঠিত গান। হয়। আপোনাৰ আজি অনুষ্ঠানলৈ আহি এনেকুৱা ভাৱ হৈছে নেকি যে ৰামেশ্বৰ পাঠকো যদি থাকিলেহেঁতেন, তেনেকুৱা এটা মনলৈ আহেনে? আহে, মোৰ সকলো ঠাইতে আহে। মই যেতিয়া কিছুমান মিটিঙত মাতি, তাতে মই অলপ কথাও দুষাৰ ক'ব লাগে, গানো গাব লাগে। না, আজি এই অনুষ্ঠানটো আপোনাৰ জীৱনৰ নিশ্চয় বিশেষ অনুষ্ঠান, আপুনি কৈছেই। হয়। আৰু এই অনুষ্ঠানটো আপুনি চাই থাকে সদায়, কৈছে আপুনি মোক। মানে এখেতক সদায় মই মোৰ আপুনি ভাবে যে আজি থাকিলে আৰু কিমান ভাল লাগিলে, আমাৰ কিমান ভাল থকা নিচিনা মোৰ লাগি থাকে, যেন আছে এখেতে মোৰ। এই কথাটোৱে মনত কষ্ট দিয়ে দিয়ে। যে আমি বহুত কথা আছিল, তোমাক সুধিব লগা আছিল, এখেতক আছিল, তেখেতসকলকো আছিল, কিন্তু আমাৰ সময় অতি মানে কমি আহিছে, সময়ে আমাক বাধা দিছে। মই এতিয়া মাতৃ কন্যা দুয়োৰে এটা দ্বৈত কণ্ঠত গীত শুনিব খুজিছোঁ, আৰু এইটো পৰিৱেশন কৰাৰ পিছতে আমি অনুষ্ঠান সামৰিব খুজিছোঁ। আৰু মই এতিয়াই কৈছোঁ যে গীতটো গোৱাৰ আগতেই যে আপুনি ইমান কষ্ট কৰিয়েই বুলি কৈছোঁ, আৰু সময় দি আমাক ধন্য কৰিলে অনুষ্ঠানলৈ অহাৰ কাৰণে
আপোনাক ধন্যবাদ জনাইছোঁ, তোমাকো ধন্যবাদ জনাইছোঁ। মোৰ এইখিনিতে ক'বলগীয়া এটা আছে, আপোনাৰ এই অনুষ্ঠানটোত আপোনাৰ সন্মুখৰ চকীখনত বহি ইয়াতে আজি এই সৌভাগ্যকণ মোক দিছে, সেইটো কাৰণে মই সদায় মানে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ সদায়। Jiggy